নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম মৌৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে। মৌ আমি নিয়মিতভাৱে খালে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰোঁ আৰু মৌৱে আমাক কি কি ৰোগৰ মহৌষধ হিচাপে কাম কৰে সেই বিষয়ে আজি কথা পাতিম। গতিকে ভিডিঅ'টি শেষলৈকে সকলোৱে চাব। ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। বন্ধুসকল, মৌৰ স্বাস্থ্য উপকাৰিতাৰ কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো, কিন্তু মৌৰ যিমানবোৰ স্বাস্থ্য উপকাৰিতা আছে সেই বিষয়ে যদি ডিটেইলছ জানা হয় তেতিয়া সকলো মানুহে নিশ্চয়কৈ আচৰিত হ'ব। মৌ আমাৰ সকলোৰে বাবে এবিধ প্ৰিয় খাদ্য। মানৱ সভ্যতা যিমানেই পুৰণি, মৌৰ ব্যৱহাৰো সিমানেই পুৰণি। কিয়নো পুৰণি কালত পৃথিৱীত যিমানবোৰ মানৱ সভ্যতা গঢ়ি উঠিছিল সেই সকলোবোৰ মানৱ সভ্যতাৰ মানুহেই মৌ খাইছিল আৰু সকলোবোৰ মানুহৰ মাজতে মৌ অতি জনপ্ৰিয় খাদ্য আছিল। মৌৰ উৎপাদন প্ৰক্ৰিয়াই হৈছে প্ৰকৃতিৰ এক আশ্চৰ্যকৰ প্ৰক্ৰিয়া। মৌমাখিয়ে ফুলৰ চুপিৰ পৰা কেঁচা মৌ কালেক্ট কৰে, অৰ্থাৎ সেই কেঁচা মৌ মৌমাখিয়ে খাই লয়। মৌমাখিয়ে কেঁচা মৌ খোৱাৰ পাছত মৌৰ পেটৰ ভিতৰত এই মৌ বা হানি উৎপাদন হয় আৰু এনেদৰে উৎপাদিত হোৱা মৌমাখিয়ে মৌ চাকত বা মৌ বাহত জমা কৰি থয় পৰৱৰ্তী দিনত খাৱাৰ বাবে। মৌত 85% পৰ্যন্ত কাৰ্বহাইড্ৰেট থাকে আৰু এই কাৰ্বহাইড্ৰেট গ্লুক'জ, ফ্ৰুক্টোজ বা চুক্ৰোজৰ ৰূপত থাকে। ইয়াৰ উপৰি মৌত 15% পানী থাকে, লগতে কেইবাবিধো ভিটামিন আৰু কেইবাবিধো মিনাৰেলছ থাকে। ইয়াৰ উপৰিও মৌত ফ্লেভোনয়েড নামৰ এবিধ অতি শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে। এই শক্তিশালী এণ্টিঅক্সিডেণ্টবিধে মানুহৰ হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰি ৰখাৰ লগতে মানুহৰ কেইবাবিধো কেঞ্চাৰ প্ৰতিৰোধ কৰি ৰাখে। মানুহে নিয়মিতভাৱে মৌ খালে মানুহৰ তেজত বৃদ্ধি পোৱা কলেষ্ট্ৰলৰ সমস্যা দূৰ হয় বা কলেষ্ট্ৰলৰ সমস্যা নিয়ন্ত্ৰণত থাকে। আচলতে মৌ জলত এনে কিছুমান উপাদান থাকে যিবোৰ উপাদানে মানুহৰ তেজত থকা বেয়া কলেষ্ট্ৰল, ট্ৰাইগ্লিচাৰাইড এইবোৰ সদায় কমাই ৰাখে আৰু লগতে HDL বা ভাল কলেষ্ট্ৰলৰ পৰিমাণ সদায় বৃদ্ধি কৰি ৰাখে। এনেদৰে কলেষ্ট্ৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে মানুহৰ হাৰ্টৰ স্বাস্থ্য ভালে থাকে আৰু হাৰ্টৰ ষ্ট্ৰোক বা হাৰ্টৰ বিভিন্ন ধৰণৰ ৰোগ সদায় প্ৰতিৰোধ হৈ থাকে। গতিকে মানুহে এনেধৰণৰ সমস্যাবোৰ নাইকিয়া কৰিবলৈ হ'লে বা এনেকুৱা হাৰ্টৰ সমস্যাবোৰ বা লগতে উচ্চ ৰক্তচাপৰ নিচিনা সমস্যাবোৰ প্ৰতিৰোধ কৰি ৰাখিবলৈ হ'লে নিয়মিতভাৱে মৌ জল খাব লাগে। মৌ হৈছে এবিধ অতি শক্তিশালী আৰু প্ৰাকৃতিক এণ্টিবায়'টিক, কিয়নো মৌৱে ভাইৰাছ, বেক্টেৰিয়া বা ফাংগাছৰ বিৰুদ্ধে একেলগে কাম কৰিব পাৰে। কিন্তু আধুনিক এণ্টিবায়'টিকবিলাকে একেলগে বেক্টেৰিয়া, ভাইৰাছ বা ফাংগাছৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে। সেইবাবে মৌক শক্তিশালী প্ৰাকৃতিক এণ্টিবায়'টিক হিচাপে গণ্য কৰা হয়। আৰু ডাঙৰ কথাটো হৈছে যে যিবোৰ আধুনিক এণ্টিবায়'টিক আছে সেই আধুনিক এণ্টিবায়'টিকবোৰে মানুহৰ সদায় শৰীৰত ৰেজিষ্টেঞ্চ সৃষ্টি কৰি আহিছে, যাৰ বাবে দিনক দিনে মানুহৰ শৰীৰত এণ্টিবায়'টিকৰ ড'জ বৃদ্ধি কৰিব লগা হৈছে আৰু চিকিৎসা বিজ্ঞানীসকলৰ বাবে এইটো এটা অতি চিন্তাৰ কাৰণ হৈ পৰিছে। সেইবাবে মৌৰ ওপৰত চিকিৎসা বিজ্ঞানৰ বহুত গৱেষণা চলি আছে আৰু চিকিৎসা বিজ্ঞানীসকলে ভৱিষ্যতে আধুনিক এণ্টিবায়'টিকৰ ঠাইত মৌৰ ব্যৱহাৰ কৰিব পাৰি নেকি সেই বিষয়েও চিন্তা চৰ্চা কৰি আছে বুলি জানিব পৰা গৈছে। মৌৰ আন এক বিশেষ স্বাস্থ্য উপকাৰিতা হৈছে নিয়মিতভাৱে মৌ খালে পুৰুষৰ বিভিন্ন যৌন সমস্যা অতি সহজে ভাল হৈ যায়। বিশেষকৈ যিসকল পুৰুষে নিয়মিতভাৱে মদ্যপান কৰাৰ ফলত তেওঁলোকৰ টেষ্টোষ্টেৰন হৰমনৰ পৰিমাণ কমি যায় আৰু যাৰ বাবে বিভিন্ন যৌন সমস্যাই দেখা দিয়ে, তেনেধৰণৰ যৌন সমস্যাবোৰ আৰোগ্য কৰাৰ ক্ষেত্ৰত মৌ জলে ভাল কাম কৰে। ইয়াৰ উপৰি নিয়মিতভাৱে মৌ খালে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ উঠে, যাৰ বাবে বিভিন্ন ৰোগ ব্যাধিৰ পৰা অতি সহজে হাত সাৰি থকাটো সম্ভৱ হয়। বতৰৰ পৰিৱৰ্তনৰ বাবেই হওক বা এলাৰ্জিজনিত কাহেই হওক, ল'ৰা ছোৱালীসকলৰ কাহ হৈ থাকিলে তুলসীৰ পাতৰ ৰসৰ লগত মৌ জল মিহলাই খুৱাই দিলে কাহ ভাল হৈ যায়। কুহুমীয়া পানী এগিলাচৰ লগত এচামুচ মৌ জল মিহলাই নিতৌ ৰাতিপুৱা সেৱন কৰিলে পেটৰ বিভিন্ন সমস্যা নাইকিয়া হৈ যায়। কিয়নো মৌ জল কুহুমীয়া গৰম পানীৰ লগত খালে আচলতে হজম শক্তি ভাল হয় আৰু পেটৰ ভিতৰৰ ভাল বেক্টেৰিয়াৰ পৰিমাণ বাঢ়ে, যাৰ বাবে গেষ্ট্ৰাইটিছৰ বিভিন্ন সমস্যা দূৰ হয়।
লগতে কনষ্টিপেশ্যনো ভাল হৈ যায়। মৌৰ আন এক ঔষধি গুণ হৈছে মুখত যদি ক'লা দাগ পৰে বা গাৰ ছালৰ অন্য ঠাইত যদি ক'লা দাগ পৰে তেতিয়া এচামুচ মৌ জোলৰ লগত এচামুচ নেমুৰ ৰস মিহলাই কপাহেৰে যদি সেই ক'লা দাগ পৰা ঠাইত মুখতে হওক বা গাৰ অন্য ঠাইতে হওক যদি লগোৱা হয় কিছুদিন তেতিয়া সেই ক'লা দাগ অতি সহজেই ভাল হৈ যায়। গুৰুত্বপূৰ্ণ কথাটো হৈছে কুহুমীয়া গৰম পানীৰ লগত মৌ জোল মিহলাই খাব পাৰি যদিও মৌক কিন্তু কেতিয়াও গৰম কৰিব নালাগে, কিয়নো মৌ গৰম কৰিলে মৌৰ ঔষধি গুণবোৰ নাইকিয়া হৈ যায়। গতিকে মৌ কেতিয়াও গৰম কৰি খাব নালাগে। অৱশ্যে কুহুমীয়া গৰম পানীৰ লগত মৌ জোল মিহলি কৰি খালে তেতিয়া মৌৰ ঔষধি গুণবোৰ বা উপকাৰিতাবোৰ কেতিয়াও নষ্ট নহয়। বন্ধুসকল, মৌৰ স্বাস্থ্য উপকাৰিতা গুণবোৰে আমাক কি কি ৰোগৰ পৰা কিদৰে বচাই ৰাখিব পাৰে সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ যাতে আজিৰ ভিডিঅ'টি অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায়। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।